हेलो एवरीवन এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিওটোত ক'বলৈ গৈ আছো ৰানিং কেনেকৈ ইমপ্ৰুভ কৰিব কেনেকৈ ষ্টেমিনা বঢ়াব আজি ভিডিওটোত কেইটামান পইণ্ট কম আপোনালোকক মুঠতে 4টামান পইণ্ট কম এইকেইটা যদি আপোনালোকে ৰানিং কৰাৰ সময়ত মনত ৰাখে বা ৰানিং কৰোঁতে যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চয়কৈ ৰানিঙত আপোনালোকৰ ইমপ্ৰুভ হ'ব ৰানিঙত ষ্টেমিনা বাঢ়িব গতিকে ভিডিওটো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব প্ৰথম পইণ্টটো কৈছো সেইটো হৈছে যে নিজৰ মাইণ্ডক ফাঁকি দিয়ক কিয় কৈছো চাব যেতিয়া আপোনালোকে ফিক্স কৰি লয় যে 5 কিলোমিটাৰ ৰানিং কৰিম নতুবা 3200 মিটাৰ ৰানিং কৰিম সেইদিনাখন চাব আপোনালোকে 5 কিলোমিটাৰ কোনো মতে ৰানিং কৰিব পাৰিব বা আপোনালোকৰ বহুত ভাগৰ লাগিব সেই 5 কিলোমিটাৰতে গতিকে আপুনি কি কৰিব যেতিয়া আপোনালোকে ধৰা হ'ল ৰাস্তা ৰানিং কৰি আছে যেতিয়া ৰানিং কৰিব তেতিয়া নিজৰ মাইণ্ডক ফাঁকি দিয়ক যে যদি ৰাস্তাৰ ওচৰত এডাল গছ আছে সেই গছডাললৈকে ৰানিং কৰিম বা তাৰপিছত গছডাল যেতিয়া পাই গ'ল তাৰপিছত আকৌ ফাঁকি দিয়ক যে আৰু অকণমান ৰানিং কৰিম যে সেই দোকানখনলৈকে ৰানিং কৰিম এনেকৈ যেতিয়া আপোনালোকে ৰানিঙৰ মানে ডিষ্টেঞ্চটো বঢ়াই গৈ থাকিব তেতিয়া আপোনালোকৰ ষ্টেমিনাটো লাহে লাহে বাঢ়ি গৈ থাকিব আৰু তেনেকৈ আপোনালোকে নিজকে ফাঁকি দিবলৈ চেষ্টা কৰক তেতিয়া বেছি ৰানিং কৰিব পাৰিব আপোনালোকে চাব 10 কিলোমিটাৰ আৰামছে ৰানিং কৰিব পাৰিব আপুনি ঘৰৰ পৰা হয়তো ভাবি গৈছে যে আজি ৰানিং কৰিবলৈ মন নাই আজি খুব ভাগৰ লাগি আছে যেতিয়া আপোনালোকে এই পদ্ধতিৰে ৰানিং কৰিব তেতিয়া নিশ্চয়কৈ বেছি মানে ডিষ্টেঞ্চ ৰানিং কৰিব পাৰিব যদি ফিল্ডত ৰানিং কৰি আছে তেতিয়াহ'লে কি কৰিব প্ৰথমতে এপাক দৌৰিলে তাৰপিছত ক'ব যে মই আৰু 4 পাক দৌৰিম 4 পাক যেতিয়া দৌৰিব তেতিয়া খুব ভাগৰ লাগিব তাৰপাছত ক'ব যে আৰু লাষ্ট এপাক দৌৰিম তাৰপিছত আৰু নদৌৰোঁ আকৌ এপাক দৌৰিলে তাৰপাছত ক'ব আৰু এপাক দৌৰিম তাৰপিছত আৰু নদৌৰোঁ এনেকৈ যেতিয়া নিজৰ মাইণ্ডটোক ফাঁকি দি থাকিব লাহে লাহে আপোনালোকে বেছি ডিষ্টেঞ্চ ৰানিং কৰিব পাৰিব আৰু আপোনালোকৰ ষ্টেমিনাটো লাহে লাহে বাঢ়ি আহিব গতিকে আপোনালোকে এই পদ্ধতিৰে নিজৰ যিটো ডিষ্টেঞ্চ আছে ৰানিঙৰ সেই ৰানিঙৰ ডিষ্টেঞ্চটোৰ ক্ষেত্ৰতেই মানে নিজে খেলি থাকক নিজে মাইণ্ডটোক মানে যেতিয়া ভাগৰ লাগিব তেতিয়া আপোনালোকে ক'ব যে নিজৰ মাইণ্ডটোকে বা নিজে ক'ব যে মই আৰু বেছি ডিষ্টেঞ্চ নদৌৰোঁ মোৰ খুব ভাগৰ লাগিছে মই আৰু মাত্ৰ এপাক দৌৰিম চ' সেই এপাক দৌৰাৰ পাছত আপোনালোকে আকৌ ৰানিং কৰক চ' এনেকৈ যেতিয়া আপোনালোকে যেতিয়া নেকি আপোনালোকে ফাঁকি এটা দি আপোনালোকে ৰানিং কৰিব তেতিয়াহ'লে লাহে লাহে আপোনালোকে বেছি পাক ৰানিং কৰিব পাৰিব বা বেছি ডিষ্টেঞ্চ ৰানিং কৰিব পাৰিব আৰু এটা সময়ত গৈ আপোনালোকে ভাবিব নোৱাৰাকৈ আপোনালোকৰ স্পীড বাঢ়িব ভাবিব নোৱাৰাকৈ আপোনালোকৰ মানে ষ্টেমিনা বাঢ়ি আহিব গতিকে এই পদ্ধতিটো অৱলম্বন কৰক ময়ো এই পদ্ধতিৰে বহুখিনি ৰানিং কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু লাহে লাহে ইমপ্ৰুভ হৈছিলে ৰানিঙত গতিকে আপোনালোকেও এই মানে পদ্ধতিটো অৱলম্বন কৰক ছেকেণ্ড পইণ্ট হৈছে যে আপোনালোকে ৰানিঙৰ সময়ত যদি খুব ভাগৰ লাগে ৰৈ নিদিব চাব আপোনালোকৰ কেতিয়াবা কি হয় যেতিয়া ৰানিং কৰি থাকিব 3200 মিটাৰ বা 5 কিলোমিটাৰ যেতিয়া ৰানিং কৰি থাকিব এটা সময়ত আপোনালোকৰ এনেকুৱা লাগিব যে মই আৰু নোৱাৰোঁ মোৰ দ্বাৰা আৰু ৰানিং নহ'ব এনেকুৱা এটা ফিলিংছ আহে এনেকুৱা ভাগৰ লাগে আৰু সেই মুহূৰ্তত যদি আপোনালোকে ৰানিং কৰি দিয়ে আপোনালোকৰ ৰানিং ইমপ্ৰুভ নহয় আপোনালোকে সেই ফেজটো যেতিয়া আপোনালোকৰ মানে বডিয়ে আৰু নোৱাৰে এনেকুৱা যেতিয়া অনুভৱ আহিব সেই ফেজটো যেতিয়া আপোনালোকে পাৰ কৰি দিব নোৰোৱাকৈ দৰকাৰ হ'লে অকণমান স্পীড কমাই দিয়ক সেই সময়খিনিত বা সেই যেতিয়া বহুত ভাগৰ লাগিছে তেতিয়া অকণমান স্পীড কমাই দিয়ক তেতিয়া চাব আপোনালোকে যেতিয়া স্পীড কমাই আকৌ যেতিয়া আপোনালোকৰ ভাগৰটো কমি আহিব আপোনালোকে বিচৰা ধৰণে ৰানিং কৰিব পাৰিব হয়তো আপোনালোকৰ ক্ষেত্ৰত এইটো পাইছে যেতিয়া আপোনালোকৰ খুব ভাগৰ লাগে যদি নৰয় সেই মুহূৰ্তত যদি নৰয় কিবাকৈ যদি ৰানিংটো কমপ্লিট কৰে তেতিয়া তাৰ পাছত চাব আপোনালোকে কেনেকুৱা ধৰণত আপোনালোকে ৰানিং কৰিব পাৰিব আমাৰ বডিটো তেনেকুৱাই আমাৰ বডিটো কি হয় যেতিয়া আমি খুব কষ্ট কৰি থাকোঁ আমাৰ এটা সময়ত মানে ভাগৰুৱা হৈ আমি আৰু নোৱাৰোঁ এনেকুৱা ফিলিংছ আহি যায় আৰু সেই মুহূৰ্ততে যদি আপোনালোকে নিজৰ মাইণ্ডটোক যদি কণ্ট্ৰল কৰিব পাৰে নিজক যদি কণ্ট্ৰল কৰিব পাৰে যে মই যিহেতু ৰানিং কৰিছোঁ অকণমান স্পীড কমাই দিম কিন্তু মই নৰওঁ যিখিনি ৰানিং কৰিব আহিছোঁ মই নৰওঁ মই ৰানিং কৰিমেই এই মাইণ্ডছেটটো লৈ যদি ৰানিং কৰে চাব যেতিয়া খুব ভাগৰ লাগিছে তাৰপিছত আপোনালোকে অকণমান স্পীড কমাই দিলে দিয়াৰ পাছত যেতিয়া আকৌ ৰানিং কৰিব এটা সময়ত চাব আপোনালোকৰ উশাহ নিশাহটো কণ্ট্ৰলত আহিছে লগতে ভাগৰটো কমি আহিছে চ' ৰানিং কৰি আপোনালোকে যদি এই ফিলিংছটো পোৱা নাই তেতিয়াহ'লে কৰি চাওক এবাৰ যদি ভাগৰ লাগিছে আপোনালোকে নৰ'ব তাৰপিছত পুনৰ ৰানিং কৰক ৰানিঙত চাব আপোনালোকৰ লাষ্টৰ মুহূৰ্তলৈকে আৰু আপোনালোকে স্পীডো বঢ়াব পাৰিব যেতিয়া লাষ্টৰ দুপাক বা এপাক আছে সেই এপাক বা দুপাকত আপোনালোকে আল্টিমেট স্পীড দিব পাৰিব গতিকে এইটো আপোনালোকে প্ৰয়োগ কৰি চাওক নিশ্চয়কৈ ৰানিং ইমপ্ৰুভ হ'ব নিশ্চয়কৈ ষ্টেমিনা বাঢ়িব চ' আজিৰ ভিডিঅ'টো থাৰ্ড পইণ্টটো হৈছে যে ৰানিং কৰিব সদায় আপোনাতকৈ অলপ বেছি ৰানিং কৰিব পৰা লগৰ এজনৰ লগত ৰানিং কৰক যেতিয়া আপোনালোকে আপোনাতকৈ বেছি অলপ ৰানিং কৰিব পৰা ল'ৰাৰ লগত ৰানিং কৰিব তেতিয়া চাব যেতিয়া তাক ৰানিং কৰি থকা দেখিব একেলগে ৰানিং কৰিব চ' তাৰ লগত জেদ কৰোঁতে আপোনালোকৰ বহুতখিনি স্পীড বাঢ়ি যাব বহুতখিনি ষ্টেমিনা আহি যাব প্ৰথম দিনা হয়তো নোৱাৰিব পাৰে লাহে লাহে যেতিয়া তাক আপোনালোকে জেদ কৰি তাৰ লগত ৰানিং কৰিব চেষ্টা কৰিব বা তাইৰ লগত যেতিয়া ৰানিং কৰিবলৈ চেষ্টা কৰিব তেতিয়া লাহে লাহে আপোনালোকৰ স্পীড বাঢ়িব ষ্টেমিনা বাঢ়িব চ' এইটো প্ৰয়োগ কৰি চাওক আপোনালোকতকৈ বেছি ৰানিং কৰিব পৰা ল'ৰা এজনৰ লগত বা ছোৱালী এজনৰ লগত ৰানিং কৰক গ্ৰুপত যেতিয়া ৰানিং কৰা হয় গ্ৰুপত যদি এজন ভাল ৰানাৰ থাকে এজন যদি ভালকৈ দৌৰিব পৰা বেছি ষ্ট্ৰং ল'ৰা এজন থাকে তেতিয়াহ'লে তাক ফ'ল' কৰোঁতে আপোনালোকৰ কেতিয়া স্পীড বাঢ়িব কেতিয়া ইমপ্ৰুভ হ'ব আপোনালোকে নিজেই গম নাপাব গতিকে তেনেকুৱা এজন ল'ৰাৰ লগত ৰানিং কৰক বা তেনেকুৱা এজনী ছোৱালীৰ লগত ৰানিং কৰক যিয়ে নেকি আপোনাতকৈ বেছি ৰানিং কৰিব পাৰে যাৰ ৰানিং স্পীড ভাল যাৰ ষ্টেমিনা আছে তেনেকুৱা এজনৰ লগত ৰানিং কৰক নিশ্চয়কৈ আপোনালোকৰ ইমপ্ৰুভ হ'ব
গ্ৰুপত তেনেকুৱা এজন ল'ৰা থাকে বা গ্ৰুপত তেনেকুৱা এজন ল'ৰা আছে যোনে নেকি খুব ভাল ৰানিং কৰিব পাৰে চ' তাক ফ'ল' কৰক তাৰ লগত জেদ কৰক লাহে লাহে আপোনালোকৰ ৰানিংটো ইম্প্ৰুভ হ'ব আৰু লাষ্ট পইণ্টটো গৈছোঁ 4 নম্বৰ পইণ্ট এই পইণ্টটো হৈছে যে আপোনালোকে যেতিয়া প্ৰথম ৰানিং ষ্টাৰ্ট কৰিব তেতিয়াই আপোনালোকে হাইয়েষ্ট স্পীড নিদিব কিছুমানে কি কৰে যেতিয়া ৰানিং কৰে প্ৰথম এনেকুৱা স্পীডত দৌৰে যে সিহঁতে লাষ্টৰ পাকটো যেনেকৈ দৌৰি আছে লাষ্টত যেনেকুৱা জোচ লাগে তেনেকুৱা জোচেৰে প্ৰথম আৰম্ভণিতে ৰানিং কৰে যাৰ কাৰণে ৰানিংটোৰ মাজৰ ফালে বা শেষৰ ফালে তেখেতসকলৰ স্পীড নোহোৱা হৈ যায় আমাৰ বডিটোৱে কি কৰে প্ৰথমতে যেতিয়া আপোনালোকে ৰানিং কৰিব লাহে লাহে আপোনালোকে যেতিয়া লাহে লাহে স্পীডটো বঢ়াব সেই বস্তুটো এডজাষ্ট কৰি লয় যদি আৰম্ভণিতে স্প্ৰিণ্ট লগাই আৰম্ভণিতে যদি ফুল স্পীডত ৰানিং কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে লাষ্টলৈকে সেই ষ্টেমিনাটো ৰাখিব নোৱাৰিব লাষ্টলৈকে তেনেকুৱা জোচত আপোনালোকে ৰানিং কৰিব নোৱাৰিব আমাৰ বডিটো কি কৰিব লাগিব লাহে লাহে আপোনালোকে স্পীড বঢ়াব লাগিব লাহে লাহে আপোনালোকে মানে টাইমটো কম লগাকৈ আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব চ' আৰম্ভণিতে আপোনালোকে স্প্ৰিণ্ট নামাৰিব আৰম্ভণিতে আপোনালোকে 100 মিটাৰ ৰানিং কৰা নিচিনাকৈ ৰানিং কৰি ওলাই নাযাব কাৰণ 5 কিলোমিটাৰ বা 3200 মিটাৰ ইমান কম ডিষ্টেঞ্চ নহয় এই যিখিনি ডিষ্টেঞ্চ ৰানিং কৰিব লাগিব এইখিনিত বহুতখিনি ষ্টেমিনাৰ প্ৰয়োজন হয় বহুতখিনি আপোনালোকৰ শক্তিৰ প্ৰয়োজন হয় গতিকে সেই শক্তিখিনি বজাই ৰাখিব লাগিব আৰু লাষ্টৰ দুপাক বা লাষ্টৰ এপাক খুব মানে জোচৰ প্ৰয়োজন হয় সেই লাষ্টৰ দুপাকলৈকে বা গোটেইখিনি ডিষ্টেঞ্চলৈকে আপোনালোকে দেহত শক্তি ৰাখিব লাগিব প্ৰথম পাকতে যদি আপোনালোকে গোটেই বডিৰ এনাৰ্জি খৰচ কৰি দিয়ে লাষ্টলৈকে কেনেকৈ টিকিব গতিকে তেনেকুৱা নকৰিব আপোনালোকে ধুনীয়াকৈ টাইমটো মেনেজ কৰি প্ৰথমতে লাহে লাহে ৰানিংটো ষ্টাৰ্ট কৰি আপোনালোকে গোটেই লাহে লাহেও নহয় আপোনালোকে যেনেকৈ লাগে তেনেকুৱাকৈ ষ্টাৰ্ট কৰি আপোনালোকে গোটেই ৰানিংটো কমপ্লিট কৰি দিব গতিকে ৰানিঙৰ ক্ষেত্ৰত এই 4টা পইণ্ট আপোনালোকে অৱলম্বন কৰি চাওক এই 4টা পদ্ধতি অৱলম্বন কৰি চাওক নিশ্চয়কৈ আপোনালোকৰ ষ্টেমিনা বাঢ়িব নিশ্চয়কৈ আপোনালোকে ধুনীয়া এটা ৰানিং কৰিব পাৰিব চ' এই পদ্ধতিকেইটা যিকেইটা ক'লোঁ এইকেইটা মই নিজেও প্ৰয়োগ কৰি চাইছোঁ বা মোৰো ইমান ৰানিং প্ৰথমতে নাছিলে মই নিজেও প্ৰয়োগ কৰি চাইছোঁ আৰু তাৰ পৰা মই লাভ পাইছোঁ সেইকাৰণে মই আপোনালোকক ভিডিঅ'টোত গোটেইখিনি কথা কৈ দিলোঁ গতিকে আপোনালোকে এইখিনি কথা প্ৰয়োগ কৰি চাওক গতিকে বন্ধুসকল মই আপোনালোকক এই 4টা পইণ্ট ক'লোঁ আজি চ' কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু মই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু এই ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ লগ বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে তেখেতসকলেও মটিভেশ্যন পায় তেখেতসকলেও চেষ্টা কৰিবলৈ এটা সুযোগ পায় গতিকে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে থেংক ইউ